মার পুরো মার। আপোনালোকে জানে যে আজি ৰাতিপুৱা 7 বজাৰ লগে লগে এটা বগৰীবাৰী এজন হিন্দুত্ববাদী হিন্দুত্ববাদী ব্যক্তিয়ে আমাৰ মুছলমান সমাজক নিন্দা কৰি তেখেতে আল্লাহক বদনাম দিছে, মুছলমানক কাটিব, টুপিৱালা দেখিলে কাটা হ'ব, এনেকৈ এটা ভাবুকি দিয়া পৰিলক্ষিত হৈছে। কিন্তু এতিয়ালৈকে কোকৰাঝাৰ জিলা প্ৰশাসনে বা আসাম পুলিচে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ দাবী হৈছে তেওঁ অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব, অন্তে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থাকিম। যেতিয়ালৈকে সেই অপৰাধী গ্ৰেপ্তাৰ কৰা নহয় তেতিয়ালৈকে ৰোড অৱৰোধ চলি থাকিব, তেতিয়ালৈকে আমি কাৰ্যালয় বন্ধ ৰাখিবলৈ আমি কণ্ঠবোধ নকৰোঁ। আমি চৰকাৰী কাৰ্যালয় বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে ঐক্যবদ্ধ হৈ আমি আন্দোলন কৰি তুলিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। বাৰবাৰ ৰেড কৰি আছে, তথাপিও কিন্তু তেখেত পলাতক হৈ আছে। তেখেতক যেতিয়ালৈকে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া নহয় তেতিয়ালৈকে আমি কেতিয়াও বন্ধ নহওঁ। আমাৰ কথা স্পষ্ট, তেখেতক থানাত লৈ আহক, সকলোৰে সন্মুখত তেখেতক এৰেষ্ট কৰিব লাগিব, তেতিয়ালৈকে আমি মান্তি হ'ম। তেখেতক এৰেষ্ট কৰিব লাগিব।